Hello students, আজি relation function er last video hobo class 12 karone aru ma bhabisu tumaloke relation function er upor agor jethini video sai tumaloke upokito hoisa thik ase আজি এটা নতুন বস্তু পঢ়িম হেতু আছে আমাৰ বাইনাৰি অপাৰেশনস ঠিক আছে এতিয়া অলৰেডি আমি কি পঢ়িলো ফাৰ্স্ট পঢ়িলো আমাৰ ৰিলেশন ফাংশন 11 টো পঢ়িছো ঠিক আছে 12 টো পঢ়িছো তাৰ পিছত ৰিলেশন ফাংশন পঢ়াৰ পিছত আমি কি শিকিলো ৰিলেশন ফাংশন টাইপস অফ ফাংশন শিকিলো তাৰ পিছত টাইপস অফ ফাংশন শিকাৰ পিছত আমি শিকিলো composition of function শিকিলো ঠিক আছে আজি এটা নতুন বস্তু পঢ়িম ঠিক আছে এতিয়া মন কৰিবা ফাৰ্স্ট আমাৰ ৰিলেশন কি হয় আমি পঢ়িছিলো ঠিক আছে ৰিলেশন কি হয় পঢ়িলো ফাংশন কি হয় পঢ়িলো এতিয়া ৰিলেশন ফাংশনৰ পিছত আমি আচ্ছা ফাংশন টাকে আমি কনসিডাৰ কৰিছো ফাৰ্স্ট আমি এটা ফাংশন কনসিডাৰ কেনেকুৱা হ'ব পাৰে ফাংশন বিলাক ফাংশন f is from set a to the set b or set a লিখিব পাৰো ঠিক আছে এতিয়া আমাৰ মনত এনেকুৱা এটা কোৱেশ্চন আহে নেকি যে এনেকুৱা কিছুমান ফাংশন হ'ব পাৰে নেকি যে য'ত আমাৰ ইয়াত a টো কি হৈছে ইয়াত f ফাংশনৰ কাৰণে a টো হৈছে ডোমেইন আৰু b টো হৈছে আমাৰ কোডোমেইন এতিয়া আমাৰ মনলৈ এনেকুৱা কেতিয়াবা আহে নেকি যে ফাংশনটোৰ ডোমেইন কাৰ্টেছিয়ান প্ৰডাক্ট হ'ব আৰু কোডোমেইনটো এটা সেট হ'ব ঠিক আছে আমাৰ মনলৈ কেতিয়াবা কোৱেশ্চন আহে নেকি যে এনেকুৱা এটা ফাংশন পাম নেকি য'ত আমাৰ ডোমেইনটো এটা কাৰ্টেছিয়ান প্ৰডাক্ট আৰু কোডোমেইনটো এটা সেট ঠিক আছে গতিকে এনেকুৱা ধৰণৰ ফাংশন মানে এক্সিষ্ট হয় আৰু সেই তেনেকুৱা ধৰণৰ ফাংশনছক আমি ফৰ্ম দিছে কি বাইনাৰি অপাৰেশনছ ঠিক আছে এতিয়া বাইনাৰি অপাৰেশন বুলি ক'লে আমাৰ জেনেৰেলি কি হয় বাইনাৰি নাম্বাৰ আমি পঢ়ি আহিছো অলৰেডি ঠিক আছে বাইনাৰি নাম্বাৰ সিস্টেম বাইনাৰি মানে কি 2 ঠিক আছে বাইনাৰি সিস্টেম বুলি ক'লে আমি কি বুজাও আমি মানে কম্পিউটাৰ ল্যাঙ্গুৱেজ যদি চাও বাইনাৰি ল্যাঙ্গুৱেজ হৈছে 0 আৰু 1 ঠিক আছে এতিয়া বাইনাৰি অপাৰেশনছ মানে কি হ'ব যে বাইনাৰি মানে কি দুটা আছে এতিয়া বাইনাৰি মিন্স কি দুটা টাৰ্মৰ মাজত এটা অপাৰেশন কৰিব মানে ঠিক আছে দুটা টাৰ্ম বা দুটা নাম্বাৰ হ'ব পাৰে ম্যাথমেটিক্যালি ক'বলৈ গ'লে দুটা টাৰ্ম বা দুটা নাম্বাৰৰ মাজত আমি এটা অপাৰেশন কৰিম তেতিয়া তাক আমি কি বুলি কম বাইনাৰি অপাৰেশন ঠিক আছে ফাৰ্স্ট এটা एग्जांपल চাও সাপোজ আমি এটা সেট ললো সাপোজ সেট এটা লৈছো আমাৰ সেট অফ ৰিয়েল নাম্বাৰ r ঠিক আছে এতিয়া ৰিয়েল নাম্বাৰৰ ওপৰত আমি এটা মানে ফাংশন লৈছো ফাংশনটো মই সামথিং কিবা এটা দিছো দেই মই একো দিয়া নাই ফাংশনটো নাম দিয়া নাই ফাংশনটো লৈছো কি যে ফাংশনটোত আমাৰ a মই লৈছো ফাংশনটো তোমাৰ স্টাৰ ঠিক আছে আনকালে f g h এনেকা নাও এটা লৈছো স্টাৰ বুলি লৈছো স্টাৰ টা কি বুজাব যে স্টাৰ যে ফাংশন ফ্ৰম টু দ্য সেট মি আগতে পঢ়া গলে r to r ললোতেন এতিয়া মই r ক্ৰস r to r লৈছো ঠিক আছে আগতে কি লৈছো আমি এটা সেটৰ পৰা r লৈকে লম ঠিক আছে এতিয়া মই কৰিছো কি যে কাৰ্টেছিয়ান প্ৰডাক্ট অফ টু সেটস r and r to r আচ্ছা এতিয়া ইয়াৰ এলিমেন্টটা কেনেকৈ হ'ব পাৰিব ঠিক আছে মন কৰিবা ইয়াৰ এলিমেন্টটা কেনেকৈ হ'ব পাৰিব দ্যাট ইজ ইয়াৰ এলিমেন্ট কি হ'ব অৰ্ডাৰ পেয়াৰ পাম দেই কাৰ্টেছিয়ান প্ৰডাক্ট হয় না আমি যদি সামথিং a, b লম ঠিক আছে এতিয়া ধৰি লৈছো ইয়াৰ ৰিলেশনটো বা ফাংশনটো ডিফাইন কৰিবলৈ আমাৰ কৈছে স্টাৰটো কেনে ডিফাইন কৰিছে স্টাৰ ইজ ডিফাইন্ড এজ স্টাৰ কেনে ডিফাইন কৰা আছে স্টাৰ a, b যদি হয় স্টাৰ a, b মানে কেৱল a star b হ'ব এটা মানে হল a star b টো কেনে ডিফাইন কৰা আছে ইজ ইকুৱেল টু ধৰি লৈছে a plus b ঠিক আছে এতিয়া ভালকে মন কৰিবা এটো কি হৈছে আমাৰ ফাংশনে হৈছে যে স্টাৰটো এটা আমি যেনেকৈ fgh লম এতিয়া আমাৰ স্টাৰটো এটা ফাংশন হয় স্টাৰটো কেনেকুৱা ফাংশন যেটা a star b ইকুৱেল টু কি হয় আমাৰ a plus b ৰিজাল্ট দিয়ে ঠিক আছে মানে ইনপুট দিলো আমাৰ a, b আৰু আউটপুট পাইছো কি আমাৰ ab এতিয়া চাবা মন কৰিবা এটো ফাংশন হয় নহয় কেনেকৈ চাম a b বিলাক কি হ'ব আমাৰ লাগিব ইয়াৰ a টো কি হ'ব লাগিব ইয়াৰ পৰা হ'ব লাগিব আৰু b টো কি হ'ব লাগিব সেকেন্ড হ'ব লাগিব মন কৰিবা a টো যে মই লিখিছো a, b আগতে আমি a, b কেনেকৈ কৰিছিলো যে আমি অৰ্ডাৰ পেয়াৰ বুলি যদি কওঁ আমি ফাংশনৰ ক্ষেত্ৰত a, b বুলি ক'লে কি হয় ফাৰ্স্ট a টোৰ ইমেজ হৈছে b হয় না তেনেকৈ আমি 1, 3 লিখো মানে কি 1 ৰ ইমেজ 3 লিখো ঠিক আছে এতিয়া এটো নহয় এতিয়া আমাৰ কেছটো বেলেগ এতিয়া ধৰবা আমি কিহৰ কাৰণে কৰিছো কাৰ্টেছিয়ান প্ৰডাক্ট কৰিছো গতিকে ইয়াৰ এলিমেন্ট বিলাক এটো আনটো ইমেজ নহব পাৰে ঠিক আছে আমি ধৰিছো a আৰু b এই r plus r এটা এলিমেন্ট হয় তেতিয়া হলে তাৰ a আৰু b মাজত যেতিয়া বাইনাৰি অপাৰেশনটো দিছো যে স্টাৰ দিছো ঠিক আছে এই অপাৰেশনটো কি বুজাইছে কি a star b implies that a plus b তেতিয়া হলে a plus b যদি আমাৰ ইনপুট হয় আউটপুট হ'ব a plus b চাওঁচোন বাৰু আমাৰ 1, 2 চাওঁ 1, 2 belongs to r plus r হ'ব নে that is obviously হ'ব 1 to r real number 2 to real number ঠিক আছে 1, 2 যদি আমি ৰিলেশন লগাও তেতিয়া কি হ'ব 1 star 2 হলে কি হ'ব 3 হয় না 3 টো কি হ'ব ইয়াৰ real number 3 belongs to r it is কি পালো
ইনপুট দিছো এটো আউটপুট পাইছো এটো সিমিলাৰলি যদি আমি এনি ৰিয়েল নাম্বাৰ লৈছাও ফৰ এনি ৰিয়েল নাম্বাৰ a plus b is equal to a plus b যদি ওলাইছে কি a plus a is any real number a b কাৰণে কি হ'ব a plus b এটা ৰিয়েল নাম্বাৰই হ'ব ঠিক আছে তেতিয়ালে কি গম পালো যে এনে ধৰণৰ ফাংচন আমাৰ এক্সিষ্ট হৈছে তাৰমানে ঠিক আছে এই এনে ধৰণৰ ফাংচন বিলাক কি বুলি কোৱা হয় বাইনাৰী অপাৰেচনছ ঠিক আছে মন কৰিব বাইনাৰী অপাৰেচন বেলেগ একো বস্তু নহয় বাইনাৰী অপাৰেচনটো হ'ল এটা ফাংচন আৰু হি কেনেকুৱা ধৰণৰ ফাংচন হি কি কৰে দুটা টাৰ্মৰ মাজত এটা অপাৰেচন দিয়ে এই অপাৰেচনটো আমি কি হয় ভালকৈ এটা বুজিম এতিয়া বাইনাৰী অপাৰেচনৰ মই ডেফিনিশ্যন দিছো a binary operation star on a set a on river is a function star from a cross a to the set a and we denote by star a comma b by a star b ঠিক আছে এতিয়া আমি एग्जांपल লা লৈছাম এটা एग्जांपल লৈছাম আমি এটো 1.4 question 1 2 দিয়া আছে 1 or 2 হ'ব ঠিক আছে so that star is a binary operation on z plus means comparison of set of positive integers and star is defined by a star b is equal to ab ঠিক আছে দেখাব লাগে কি আমাৰ এই star operation টো ঠিক আছে star operation আমাৰ binary operation হয় বুলি আচ্ছা এতিয়া প্ৰথম কথা মন কৰিবা যেতিয়া আমি star operation binary operation দেখাবলৈ যাম তেতিয়া আমি ভালকে চাব লাগিব আমাৰ সেট টো কি দিয়া আছে ঠিক আছে ফাৰ্স্ট আমি চাম সেট টো কি আছে ইয়াত আমাৰ সেট টো কি আছে z plus ঠিক আছে মন কৰিবা ফাৰ্স্ট বস্তু আমাৰ আহিব মনলৈ সেট টো দিয়া আছে z plus এটা z plus দিয়া আছে সাম আমাৰ স্টাৰ কে ডিফাইন কৰা আছে যে স্টাৰ ডিফাইন কৰা আছে কেনেকৈ a star b equal to ab দিয়া আছে ঠিক আছে মানে আমাৰ দুটো নাম্বার যদি প্লাস কৰো কি হবে মানে সরি বাইনারি অপারেশন কৰো তেতিয়া কি পাম আমাৰ a আৰু b যদি আমি বাইনারি অপারেশন কৰো তেতিয়া হলে ৰিজাল্ট ওলাব আমাৰ ab ঠিক আছে মানে প্ৰডাক্ট অফ a and b এতিয়া চাব লাগিব যে আমাৰ বাইনারি অপারেশন হয় নে নহয় কোৱেশ্চনটো দিয়া আছে সো দ্যাট বুলি আমাৰ গতিকে আমি চেক কৰিম যে আমাৰ সরি চেক কৰি চাব দৰকাৰ নাই আমাৰ আমি চাব লাগিব কি যে প্ৰথমতে চাম যদি আমাৰ এটো কোৱেশ্চন একে নিদিলে চেক whether star is binary operation or not এটা যদি দিলে হেতেন তেতিয়া হলে আমি কি কৰিম তেতিয়া হলে আমি চাব লাগিব হলতেন যে কি আমাৰ কাউন্টাৰ এক্সাম্পল আছে নেকি যেনেকৈ আমি ৰিলেশন ফাংশনৰ কাৰণে পঢ়িছিলো কাউন্টাৰ এক্সাম্পল কি আছে যেতিয়া আমাৰ ট্ৰু হয় তেতিয়া হলে আমাৰ কি হয় যে তাক প্ৰমাণ কৰিব লাগিব প্ৰুফ কৰিব লাগিব আৰু যেতিয়া আমাৰ ফলস হয় তেতিয়া হলে কি হয় আমাৰ এটা কাউন্টাৰ এক্সাম্পল দিব লাগিব এতিয়াটো দিয়া আছে আমাৰ যে কি হয় বাইনাৰি অপাৰেচন হয় বুলি দিছে গতিকে আমাৰ বাইনাৰি অপাৰেচন যেতিয়া হয় বুলি দিয়া থাকে তেতিয়া হলে আমাৰ বেছি চিন্তা নাই কাৰণ আমাৰ অলৰেডি গম পাইছো ইমান হবই এতিয়া যদি নহয় তেতিয়া হলে কি কৰিব পিছত মই কমগে বাৰু এতিয়া চোৱা কেনেকৈ দেখাম আমি ইয়াত আমাৰ a, b বিলাক কি হ'ব ফাৰ্স্ট আমি চাম যে a, b আমি গম পাইছো যে বাইনাৰি অপাৰেচনটা যদি যিকোনো স্টাৰ যিকোনো সিম্বল দিব পাৰি দেই স্টাৰটো কি ৰিপ্ৰেজেন্ট কৰিব যে আমাৰ z প্লাস আছে না z প্লাস ক্ৰস z প্লাসৰ পৰা কলৈ যাব আমাৰ z প্লাস লৈ যাব লাগিব মানে দুটা আমাৰ z প্লাস কি গম পাইছা না সেট অফ integers that is positive integers এটা positive integer দুটাৰ যদি ক্ৰস প্ৰডাক্ট আমি কাৰ্টেছিয়ান প্ৰডাক্ট চাও ৰিজাল্টটো কি ল'ব লাগিব আমাৰ যে z প্লাস ল'ব লাগিব এতিয়া চাম আমাৰ a আৰু b বিলাক আমি লৈ দিছো z প্লাস ৰ পৰা z প্লাস means any positive integer লৈ লওঁ সে 1 3 এনেকৈ ল'ব পাৰি 1 4 ল'ব পাৰি 2 4 এনেকৈ ল'ব পাৰি ঠিক আছে এইবিলাক আমাৰ ল'ব পাৰি এতিয়া আমি এইবিলাকৰ ওপৰত চাম যে কি হ'বগে আমি অলৰেডি ইয়াত চাই আছো দেখি আছো যে আমাক অলৰেডি প্ৰমাণ কৰিবলৈ দিছে যে হয় বুলি ঠিক আছে তেতিয়া যদি হোৱা যদি দেখুৱা থাকে তেতিয়া হলে আমাৰ ইজি হৈ যায় কামটো আমি এটা লিখিলে হ'ব যে ফৰ এনি a, b belongs to r ঠিক আছে ফৰ এনি a, b r নহয় z plus for any a, b belongs to z plus we get ab belongs to z plus হয় না দুটা পজিটিভ ইন্টিজাৰ পূৰণ কৰা মাল্টিপ্লাই কৰা তেতিয়া হলে প্ৰডাক্ট কি পামগে আমাৰ z plus পামগে তেতিয়া হলে কি লিখিলো therefore star is a binary operation এক্সাম্পল লৈ চাইছো হেটো এক্সাম্পল দিয়া আছে কি চেক whether star is binary operation or not আমি চেক কৰিব লাগে and where star is defined on set of natural number n and a star b equal to a minus b ঠিক আছে যেতিয়া আমি চাও যে এটা বাইনাৰি এক্সাম্পল বাইনাৰি অপাৰেচন হয় না চেক কৰিব লাগে এতিয়া আমাৰ ফাৰ্স্ট মন কৰিম যে ফাৰ্স্ট কথাটো হ'ল আমাৰ সেট টো কি দিয়া আছে সেট অফ natural number ঠিক আছে ইট ইজ আমাৰ যেটো স্টাৰ হ'ব বাইনাৰি অপাৰেচন হ'ব হেতু কোপৰা ক'লে যাব n cross n ৰ পৰা n লৈ যাব
ঠিক আছে মানে এনেকুৱা দুটা নাম্বাৰ আমি অৰ্ডাৰ পেয়াৰ লম a আৰু b লম যাতে তাৰ কি হ'বগে আমাৰ বাইনাৰি পাৰ্চনটো কৰিলে ৰিজাল্টটো কি ওলাব লাগিব আমাৰ এটা নেচাৰেল নাম্বাৰ ওলাব লাগিব ঠিক আছে এতিয়া মন কৰা প্ৰথমতে আমি যদি চাওঁ 2 1 চাওঁ কিমান হ'ব 2 1 ইট ইজ 2 1 1 পামগে ৰিজাল্টটো কি পামগে নেচাৰেল নাম্বাৰ হয় ঠিক আছে 3 2 চাওঁ 3 2 কিমান হ'বগে আমাৰ 1 পামগে 1 নেচাৰেল নাম্বাৰ হয় ঠিক আছে এতিয়া মন কৰা সবৰ কাৰণে হয় নেকি অলপ ভেৰি কৰিছা এক এক্সাম্পল দিছো এতিয়া 1,2 লৈছা 1,2 কিমান পামগে 1 2 ইট ইজ -1 -1 নেচাৰেল নাম্বাৰ নহয় গতিকে কি বলা আমি এটা কাউন্টাৰ এক্সাম্পল পালো ঠিক আছে আমি এতিয়া কাউন্টাৰ এক্সাম্পলটো সহায়ত আমি কৈ দিব পাৰিম যে কি বাইনাৰি পাৰ্চন নহয় বুলি তাক লিখিম কেনেকে since 1,2 belongs to natural number n right and 1 minus 2 is equal to -1 right ki bologe does not belongs to natural number n eta ki bologe therefore star is not binary person not binary so commutative binary person yes a binary person star on set x is said to be commutative if a star b equal to b star a মানে কি কৰে কমিউট কৰে ঠিক আছে এটা এক্সাম্পল অলপ বেছি ভালকে বুজি পাম সাপোজ মই এটা লৈছো সেট অফ নেচাৰেল নাম্বাৰ লৈছো ঠিক আছে নেচাৰেল নাম্বাৰ লৈছো আমাৰ যে a + b এডিশন এটা লৈছো ধৰা এডিশন আমি ফাংশন সৰি আমাৰ অপাৰেশন লৈছো কি আমাৰ এডিশন বুলি লৈছো আৰু সেটটো লৈছো আমাৰ নেচাৰেল নাম্বাৰ ঠিক আছে এটা হলে কিমান হ'ব আমাৰ a + b = b + a হ'ব কেনে হ'ব হবনে ধৰি লোৱা 2 + 3 = 3 + 2 হবনে ঠিক আছে তেতিয়া কি লিখিব পাৰো এডিশন on natural number is commutative আমাৰ আৰু এটা আছে আমাৰ associative ঠিক আছে a binary person star from a cos a to the set a is said to be associative if a star b star c is equal to a star b star c মন কৰিবা ব্ৰেকেট দিটা a star b star c is equal to a star b star c ঠিক আছে এটা এটা एग्जांपल লৈছো মন কৰিবা ঠিক আছে আমি এটা সেট লম বাইনাৰি পাৰ্সন লম এডিশন প্লাস লৈছো ঠিক আছে কি হ'ব কে ডিফাইন কৰিছে যে স্টাৰ টু প্লাস টু কে ডিফাইন কৰিছে যে a b a star b হলে কি হ'ব আমাৰ a plus b মানে এটা ডিফাইন কৰিছে নাই কৰা ঠিক আছে এতিয়া এডিশনৰ লৈছো কি যে a plus b is equal to a star b is equal to কি হবে আমার a plus b হবে ঠিক আছে আমরা একটা রিলেশন লইছো যে a star b equal to কিমান হবে আমার a plus b হবে ঠিক আছে তেতিয়ালে চাব লাগে যে স্টার তো আমার বাইনারি পার্সন হয় না সরি অ্যাসোসিয়েটিভ হয় না চেক কৰিব লাগে এটা মন কৰিবা a plus আমাৰ কি হ'ব লাগিব a star b star c is equal to হ'ব লাগিব আমাৰ a star b star of c হ'ব লাগিব চাওঁ তেতিয়া আমাৰ হলে আমাৰ 2 3 5 চাওঁ 2 3 5 ঠিক আছে আর সাপোজ ধৰিছো মই সেট টু ধৰিছো আমাৰ নেচাৰেল নাম্বাৰ অন নেচাৰেল নাম্বাৰ 2 3 5 নেচাৰেল নাম্বাৰ হয় এতিয়া 2 3 5 ৰ যদি চাওঁ a star b star c হ'ব লাগে 2 star 3 star c c is 5 হল মানে কিমান হ'ব ইয়াৰ ৰিজাল্ট ইজ ইকুৱেল টু চাওঁ প্ৰথমে ব্ৰেকেট ৰাখি চাম তেনেকে বদমাছ লগত চাওঁ 2 star 3 মানে 2 plus 3 হল স্টার থাকিলে আমাৰ 5 মানে কি আমাৰ 2 plus 3 মানে 5 হলগে আৰু স্টাৰটো কাৰণে কি হলগে 5 স্টার হৈছে আকৌ 5 স্টার স্টারটা কি বুজাইছে প্লাস বুজাইছে সো কি হ'ব 5 plus 5 কিমান পালে আমাৰ 10 নেক্সট টাইম আমাৰ এটো চাম 2 star 3 sorry 2 star 3 2 star 3 star 5 এটো চাম 2 star কৰিছো 3 plus 5 কিমান হ'ব আমাৰ 8 this 3 plus 5 2 star 3 plus 5 means কিমান হ'ব আমাৰ 8 হ'ব এতিয়া 2 star 8 কিমান হ'ব আমাৰ 2 plus 8 কিমান পালোগে ৰিজাল্ট 10 দেখিলা নে 10 পালোগে ইয়াত পালোগে 10 মানে কি পালোগে 2 star 3 2 star 3 star 5 is equal to পালোগে 2 star 3 star 5 that is কি আমাৰ a star b star c is equal to a star b star c equal হয় এটাকে কি মই এটো কি হ'ব associative ঠিক আছে এটা এই রিলেশন যেটো ডিফাইন কৰা আছে
এই যিটো আমাৰ অপাৰেশ্যন সেইটো হ'ব কি আমাৰ এছ'চিয়েটিভ হ'ব নেক্সট আমি এটা এছ'চিয়েটিভ নোহোৱা এটা এক্সাম্পল লৈ চাওঁ ঠিক আছে so that star from r cross r to r given by a star b equal to a plus 2b is not associative ঠিক আছে এতিয়া আমাৰ এছ'চিয়েটিভ হ'ব লাগে কি লিখিছে আমাৰ a plus এটো হ'ব লাগিছিল হ'ব নাই a star b star a star b star c equal to a star b star c হ'ব লাগিব এতিয়া যদি চাওঁ r means কি ৰিয়েল নাম্বাৰ আমি এনি ৰিয়েল নাম্বাৰ লওঁ ঠিক আছে এনি ৰিয়েল নাম্বাৰ 2 3 আৰু 5 লৈ যাওঁ এটা এক্সাম্পল 2 3 5 ঠিক আছে এটা ফাৰ্স্ট টাইম আমাৰ 2 star 3 star 5 ঠিক আছে কিমান হ'ব গেল মন কৰিবা a star b ডিফাইন কৰা আছে কেনেকৈ আমাৰ a plus 2b ডিফাইন কৰা আছে that is 2 star 3 হ'লে কিমান হ'ব আমাৰ 2 plus 3 into b means কি আছে 3 হল star of 20 আছে আমাৰ আকৌ 5 এতিয়া চাওঁ 3 is a 9 9 plus 2 কিমান হ'ব 11 11 star 5 এটা যদি হ'ব লগা হয় কিমান হ'ব আমাৰ 11 plus 2b it is 2 into 5 হয়নে মানে কাম হলে 2 5 10 10 plus 11 that is কাম হলে আমাৰ 21 এটা চাম আমাৰ 2 star of 3 star 5 it is 2 star of 3 star 5 কিমান হ'ব চাওঁ মোৰ 2 থৈ দিছো star 3 plus 3 star 5 চাম it is 3 plus 2 into 5 হয়নে a plus 2b so 2 star আহিছে কিমান হ'ব 2 5 10 10 plus 3 কিমান হ'ব 13 2 star 13 কিমান হ'ব কি হ'লে a plus 2b মন কৰিবা a plus 2b it is 2 plus 2b 2 into 13 2 plus কিমান হ'ব 26 26 plus 2 হ'লে 28 এটা হলে কি পালো এটা পালো 21 এটা পালো 28 তেতিয়া হলে কি হ'ব স্টাৰটো কি হ'ব এছ'চিয়েটিভ হ'ব নেকি নহয় সো স্টাৰ ইজ নট এছ'চিয়েটিভ সো এটো কাউন্টাৰ এক্সাম্পল দেখাই দিলে কি গম পাম আমাৰ এছ'চিয়েটিভ নহয় বুলি গম পাম ক্লাস 12 ৰ কাৰণে ৰিলেচন এণ্ড ফাংচনৰ আমাৰ যেটো সিলেবাস দিয়া আছিল হে আজি মানতে শেষ হৈছে মই ভাবিছো তোমালোকে বুজি পালাগে আৰু যদি কাৰোবাৰ ডাউট থাকে তেতিয়া হলে মোক কমেন্টত সুধিব পাৰিবা মই ডাউট ক্লিয়াৰ কৰি চেষ্টা কৰিম